অসম চৰি চুন্দি সমাজৰ 53তম প্ৰতিষ্ঠা দিৱস উদযাপন 1972 চনত স্থাপন হোৱা সদৌ-অসম চৰি চুন্দি সমাজৰ 53তম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। যোৰহাটৰ অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰাতভাগত অনুষ্ঠানৰ শুভাৰম্ভ হয় পতাকা উত্তোলনৰ মাজেৰে। গোলাঘাট জিলা চৰি জাতিৰ সভাপতি প্ৰণৱ চুৰীয়ে পতাকা উত্তোলন কৰি স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। তদুপৰি সংগঠনৰ যিসকলে অতীতত গৌৰৱজনক ভূমিকা গ্ৰহণ কৰি সমাজৰ উন্নয়ন সাধন কৰিছিল তেওঁলোকৰ স্মৃতিত এক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মুকলি সভাৰ আয়োজন কৰা হয়। এই সভাত সভাপতিত্ব কৰে চাহ জনগোষ্ঠীৰ চৰি জাতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভৰত মণ্ডলে। এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৰি চুন্দি সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰামনাথ চৰিৰ লগতে সহকাৰী সম্পাদক ৰূপম চৰি আৰু ঝাৰখণ্ডৰ প্ৰতিনিধি তাপস মণ্ডল উপস্থিত থাকে। বক্তাসকলে সমাজৰ উন্নয়ন, শিক্ষা, আৰ্থ-সামাজিক ক্ষেত্ৰত চৰি চুন্দি জনগোষ্ঠীয়ে মুখামুখি হোৱা সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰে। বিশেষকৈ শিক্ষা আৰু স্বাৱলম্বনমূলক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰতিষ্ঠা দিৱসৰ মূল উদ্দেশ্য হৈছে চৰি চুন্দি জনগোষ্ঠীৰ ঐক্য সংহতি দৃঢ় কৰি সমাজৰ নানা সমস্যাৰ সমাধান বিচাৰ কৰা। প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে সমাজৰ সাংস্কৃতিক ঐতিহ্য আৰু অস্তিত্ব সংৰক্ষণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। অনুষ্ঠানৰ অন্তত সংগঠনৰ আগন্তুক কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰা হয় আৰু বিভিন্ন উন্নয়নমূলক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সমাজৰ বিভিন্ন কোণৰ পৰা অংশগ্ৰহণ কৰা সদস্যসকলে অনুষ্ঠান সফল কৰাৰ বাবে সংগঠকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ। হয়, আজি আমি অসম চৰি চুন্দি সমাজ যিটো চাহ জনগোষ্ঠীৰ এটা অন্যতম জাতি, যেনে চাহ জনগোষ্ঠীৰ সৰু বৰ 108টাতকৈ ওপৰত জাতি আছে, তাৰে আমি চুৰি আৰু চুন্দি এটা জাতি, চাহ জনগোষ্ঠীৰ এটা অংশ। আৰু এই জাতি আজি প্ৰতিষ্ঠা হোৱা 53 বছৰত আমি ভৰি দিছোঁ। 53তম আজি প্ৰতিষ্ঠা দিৱস। আমি ইয়াত যোৰহাট জিলা আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি যোৰহাট শাখা চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত এই দিৱস আজি আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। ইয়াত যোৰহাট আৰু গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ চুৰি চুন্দি সমাজৰ আমাৰ যিসকল জ্ঞাতি ভাই কুটুম বন্ধুসকল আছে ইয়াত সমবেত হৈছে। আৰু আমাৰ এটাই উদ্দেশ্য আছে যে অসমৰ চাহ জনগোষ্ঠীৰ এক বৃহৎ তৃতীয়াংশ চাহ জনগোষ্ঠী। এই চাহ জনগোষ্ঠীৰ যিমান সৰু বৰ জাতি আছে, যেনে বাউৰী, মুণ্ডা, ওৰাং, চাওতাল, খাৰিয়াকে আদি কৰি, সেই জাতিৰ অন্যতম এটা হৈছে চৰি চুন্দি জাতি। এই জাতিৰ আমাৰ নিজস্ব পৰিচয় আছে, নিজস্ব আমাৰ কলা কৃষ্টি আছে, নিজস্ব আমাৰ ৰীতি নীতি আছে। আৰু এই জাতি অসমৰ চাহ জনগোষ্ঠী অন্যান্য জাতিৰ লগত আমি খোজে খাপে মিলি আমি এটা অসমীয়া জাতি, বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যেনেধৰণে চাহ জনগোষ্ঠীৰ জাতিয়ে সমাজৰ জীৱনৰ এক অৰিহণা আছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত, আমাৰ এই চাহ জনগোষ্ঠীৰ ঠিক আমাৰ এই চৰি চুন্দি জাতি সমাজৰো আমাৰ এক অৱদান আছে। আমি সদায় চাহ জনগোষ্ঠীৰ কমিউনিটি হিচাপে, চাহ জনগোষ্ঠী হিচাপে পৰিচয় দিওঁ যদিও আমি কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই চাহ জনগোষ্ঠীৰ যেনেধৰণে অৱদান আছে, চৰি চুন্দি সমাজৰো আমাৰ এক অৱদান আছে। কাৰ্যসূচী আপোনালোকে গম পাব, আমাৰ জাতীয় সমাজৰ যি পতাকা, সেই পতাকা উত্তোলন কৰে আমাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি শ্ৰী প্ৰণৱ চুৰীয়ে। জাতীয় সমাজৰ চৰি চুন্দি জাতি সমাজৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰণৱ চুৰী। ইয়াৰ পিছতে আমাৰ পূৰ্বজসকল যিসকল পূৰ্বপুৰুষ আছিলে, যিসকলে 1972 চনত এই সমাজখন চৰি চুন্দি সমাজখন প্ৰতিষ্ঠা কৰি গ'ল, তেখেতৰ পবিত্ৰ স্মৃতিত আমি স্মৃতি তৰ্পণ কৰিলোঁ। আৰু এই স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সমিতিৰ চৰি চুন্দি সমাজৰ আমাৰ সম্পাদক শ্ৰী সুৰজ মণ্ডল। ইয়াৰ পিছতে আমাৰ এই মুকলি সভাত আমাৰ আজি সভাপতিত্ব কৰে চৰি চুন্দি সমাজৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আমাৰ শ্ৰী ভৰত মণ্ডল ডাঙৰীয়া। আৰু মই নিজে চৰি চুন্দি সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই নিজে নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত উপস্থিত আছোঁ। আমাৰ চৰি চুন্দি সমাজৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শ্ৰী ৰূপম চুৰী ডাঙৰীয়া ইয়াত সহকাৰী সম্পাদক, তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে। আমাৰ সুদূৰ ঝাৰখণ্ডৰ পৰা আহিছে এগৰাকী আমাৰ চৰি চুন্দি সমাজৰ প্ৰতিনিধি তাপস মণ্ডল ডাঙৰীয়া। প্ৰমুখ্যে আমাৰ ইয়াত গোলাঘাট জিলা, যোৰহাট জিলা, আমাৰ পুষ্ণা চুৰী যোৰহাট জিলা সমিতিৰ সভাপতি
আমাৰ অন্যতম পুষ্ণাচৰিত সমাজকৰ্মী লগতে আমাৰ ৰাজু চুৰি সঞ্জীৱ চুৰিকে প্ৰমুখ্য কৰি আমাৰ শম্ভু চুৰি ঢেকিয়াজুলিৰ আমাৰ ললিত চণ্ডী আমাৰ প্ৰদীপ চণ্ডী বিবেক চণ্ডীকে আদি কৰি বহু সংখ্যক লোক আজি প্ৰায় আপুনি দেখিছে 3 শতাধিক লোক ইয়াত উপস্থিত আছে। ৰিপৰ্টাৰ লাইভ।